ইয়াৰ পিছৰ নিউজটো ৰিসেন্ট ডেভেলপমেন্টৰ ৰিলেটেড হয় ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যি কনফ্লিক্ট চলি আছে ডিউ টু পাহালগ্ৰাম তো আমি নিউজটো গম পালো কিন্তু সেই নিউজটো এই গোটেই নিউজ পেপাৰ আৰ্টিকেলখিনি মই দিছো কিন্তু আমি জানিব লাগিব আহকচোন যে সিমলা এগ্ৰিমেন্ট আসলতে হয় কি প্ৰথম কথা পাকিস্তানে কিয় এটো কৰিছে কাৰণ ইণ্ডিয়াই যোনটো ষ্টেপ লৈছিলে ইন্দাস ওয়াটাৰ ট্ৰিটি সাসপেন্ড ৰাখিবলৈ ইন্দাস ওয়াটাৰ ট্ৰিটি কি হয় কোনোবাই যদি নাজানে আমাৰ আগৰ কাৰেন্ট এফেয়াৰ্স সেশনটো চাওক তাত মই দিয়া আছে তাৰ হেতু পাকিস্তানে ওয়াটাৰ ওয়াৰফেয়াৰ বুলি কৈছে আৰু তাৰ ৰিএকচনতে পাকিস্তানে বৰ্তমান সিমলা এগ্ৰিমেন্ট স্থগিত ৰাখিছে আৰু এই সিমলা এগ্ৰিমেন্টটো কি হয় আমি হেতু বিষয়ে অলপ ডিটেইলছত আমি ডিসকাস কৰিম আহক সিমলা এগ্ৰিমেন্ট কেতিয়া হৈছিল জানেনে যেতিয়া 1971 চনত ইণ্ডো পাকিস্তানী ওৱাৰ হৈছিল যাৰ ফলশ্ৰুতিত কি গঠিত হৈছিল বাংলাদেশ বৰ্তমান বাংলাদেশ অৰ্থাৎ আগতে পূব পাকিস্তান আছিল 1971 চনত ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ পিছত কি হৈছিল ভাৰতে বহুত বিলাক পাকিস্তানী আৰ্মি কাৰণ তাত পাকিস্তান হাৰিছিল তো বহুত বিলাক পাকিস্তানী আৰ্মিক ইণ্ডিয়াই কবজা কৰি ৰাখিছিল আৰু সেকেন্ড কথা তেতিয়া কি আছিল বাংলাদেশ ফৰ্ম হৈছিল ইষ্ট পাকিস্তান তো যেতিয়া ইণ্ডিয়া বহুতখিনি পাকিস্তানী আৰ্মিক নিজৰ আন্ডাৰত ৰাখিলে জেলত তাৰ পিছত এটা অবভিয়াসলি এটা সন্ধিত যাব লাগিব তো তেতিয়া পাকিস্তানৰ ফালৰ পৰা তেতিয়া পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টো আৰু আমাৰ ভাৰতৰ ফালৰ পৰা ভাৰতৰ তেতিয়া প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আপোনালোকে ছবিখনত হয়তো দেখিব পাৰে পাকিস্তানৰ কোন প্ৰেসিডেন্ট আছিল মনত ৰাখিব জুলফিকাৰ আলী ভুট্টো আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী তেওঁলোক দুজনে সিমলা এগ্ৰিমেন্টটো কৰিছিল 1971 চনৰ যুদ্ধৰ পিছত সিমলা এগ্ৰিমেন্টটো কিয় হৈছিল মই অলৰেডি কলো পাকিস্তানৰ মিলিটাৰী তাত হাৰিছিল আৰু বাংলাদেশ জিতিছিল এই সিমলা এগ্ৰিমেন্টৰ প্ৰভিজন কি আছিল প্ৰথম প্ৰভিজনটো আছিল ডিপ্লোমেটিক ৰিকগনিশন টু বাংলাদেশ বাই পাকিস্তানে বাংলাদেশ নতুন এখন ৰাষ্ট্ৰক স্বীকৃতি দিলে ডিপ্লোমেটিক ভাৱে তাৰপৰি মেইন প্ৰভিজন আছিল এটো যাৰ কাৰণে বৰ্তমান পাকিস্তানে এই সন্ধিটো স্থগিত ৰাখিছে যে ৰিফ্ৰেইন ফ্ৰম সিকিং থাৰ্ড পাৰ্টি মেডিয়েশন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যদি ভৱিষ্যতে যিকোনো ধৰণৰ কাজিয়া হয় তেতিয়া কি হ'ব যে থাৰ্ড পাৰ্টি বেলেগ দেশৰ ওচৰত তেওঁলোকে সহায় নিবিচাৰে হেতু তাত লিখা আছিল এনি আউটষ্টেণ্ডিং ইস্যুজ ইনক্লুডিং ডিসপিউট অন জম্মু এণ্ড কাশ্মীৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান উইল বি ৰিজলভড থ্ৰু বাইলেটাৰেল নেগোচিয়েশনছ সিহঁতে বেলেগ কান্ট্ৰিৰ ওচৰত বিচাৰি নাযায় সহায় কিন্তু বৰ্তমান পাকিস্তানে যেহেতু এটো ইন্ডিকেশন দিব পাৰে যে আমি এই সন্ধিটো বৰ্তমান স্থগিত ৰাখিম গতিকে হয়তো এটো ইন্ডিকেশন দিব পাৰে যে পাকিস্তানে বেলেগ দেশৰ ওচৰত বৰ্তমান যাবও পাৰে I don't know but তেওঁলোকে এটো বৰ্তমান সময়ত এই সন্ধিটো স্থগিত ৰাখিছে নেক্সট আৰু এটা সেই সন্ধিতে আৰু এটা কোৱা হৈছিল withdrawal of forces it's stipulate the withdrawal of forces to their respective sides of international border দুইখন দেশে নিজৰ যিবিলাক তেতিয়া ফোৰ্স আছিল ৰেসপেক্টিভ বৰ্ডাৰলৈ লৈ যাব যুদ্ধৰ বিৰতি কৰিব ঠিক আছে তাৰ পিছত আৰু এটা নিউজ আমি লাষ্ট আমাৰ কাৰেন্ট এফেয়াৰ্স সেশনতো মই আপোনালোকক পঢ়াইছিলো যে ভাৰতে কি কৰিলে পাকিস্তানী মিলিটাৰী এডভাইজাৰ বিলাকক ভাৰতৰ পৰা গুছি যাব দিলে 48 আৱাৰ্স টাইম দিছিলে আৰু তাত যেটো অফিচিয়েল statement asile notice tat likha asile India declares Pakistani military advisors persona non grata to persona non grata mane ki hoy news to pohi hoyto ami ekho bujina pabo paro to hetu kane Indian Express to hetu dise persona non grata mane hoy ki news to dile je persona non grata declare korile to mane ki to it is a Latin word monot rakhibo unwelcome person meaning to hol unwelcome person aru in diplomacy persona non grata mane ki janane ekhon dekhe officially konuba ejon foreign diplomat banned by expelled boli jetia ghoshona kori die tak koa hoy persona non grata in diplomacy it means a country officially declares a foreign diplomat or any person as banned or expelled mane Pakistanot jiblak military advisor ase bortoman bharatot banned hoy gol expelled hoy gol আৰু একবাৰ ডিক্লেয়াৰ কৰাৰ পিছত সেই মানুহজনে মাস্ট লিভ দা কান্ট্ৰি উইদিন এ ৰিজনেবল টাইম যেনেকৈ ভাৰতত 48 আৱাৰ্স টাইম দিয়া হৈছিল পাকিস্তানৰ মিলিটাৰী এডভাইজাৰ বিলাকক গুছি যাবলৈ তো তেওঁলোকে এবাৰ ডিক্লেয়াৰ কৰাৰ পিছত সেই দেশখন এৰি দিবই লাগিব আৰু হেটা এপিএসসি সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅত মই লেকচাৰ দিম
গোটেইকেইটা ভিডিঅ'ত আপুনি গোটেই মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্ষ্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই তিনটা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই CSETৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে আহা CSETত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্সটো পাব তাত পে নাও কৰিব Google Pay দি পে কৰিব পাৰে ফোন পে দি Paytm দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম